নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। যমদূতৰ সংবাদ তৃতীয় খণ্ড পদ। ৰাম হেন বাবুলিবি ব্ৰহ্মাদিটো কৰি পৰ, জানি লোৱা সন্ত কৃষ্ণ জগত ঈশ্বৰ। পাপী কৰাখিলে যিটো আমাশা কুমাৰী, বিপৰীত ৰূপ সিটো কোনো সিদ্ধচাৰী। তাৰ কথা শুনা সাৱধানে দুতগণ, স্বতন্ত্ৰ ঈশ্বৰ যিটো প্ৰভু নাৰায়ণ। তানে পাৰিষদ সব মনোহৰ বেশে, ভকতক ৰাখি ফুৰে তাহা নয়া দেশে। কৃষ্ণৰ সদৃশ সবে ৰূপে সুকুমাৰ, মেঘ সম শ্যাম পীত বস্ত্ৰে জাতিষ্কাৰ। সবে চাৰু চতুৰ্ভুজ ৰূপয়াৰো কত, শংখ চক্ৰ গদা পদ্ম সবাৰো হাতত। কেৰুৰ ককন হাৰ কটিত মেখলা, আজানুলম্বিত গলে জলে বনমালা। নপুৰে ৰঞ্জিত চাৰু চৰণ কমল, কৃষ্ণৰ সদৃশ সবে ভকত বৎসল। কোটি লক্ষ দিগ গজ বলে আছে গাৱে, কৃষ্ণৰ সদৃশ সবে অচিন্ত স্বভাৱী। সূৰ্যৰ জ্যোতিক যেন চাহন নযাৱে, ব্ৰহ্মাদি দেৱ গণে পূজ যাৰ পাৱে। বিষ্ণু ভকতক যেন ঢাকি থাকো পাখি, শত্ৰু সৰ্প অগ্নি মুতু সন্তে ফুৰু ৰাখি। আনুজে বেকৰৈ ভকতক পকাৰ, গদায়ে কোবায়া কৰোঁ তাক বুন্দা মাৰ। হেন বাবুলিবি যদি হবি বিষ্ণুদূত, কিষক কৰিলে হেন মহায় যুগুত।
পাতকি ৰাখি আমাক মাৰো প্ৰাণী তাহাৰ সিদ্ধান্ত দ্ৰুত শুনা সাৱধানী যিটো ধৰ্ম কৃষ্ণে কহিলন্ত নিজমুখী যাক জানি নৰে তৰৈ সংসাৰ সুখী ভিগুয়াদি ঋষি যত জগত পক্ষাত্ৰ মহাসিদ্ধ সবু যাক নজানে সাক্ষাৎ দশু দিগ পালয়ানু সুৰগণী নজানন্ত বিদ্যাধৰ কিন্নৰ চাৰণী পৰম ৰহস্য নাম নজানে জগতে মনুষ্য জানিব বাবে তাককে নমতি পৰম গোপনী নাম বিষেধৰ মনিজ অনিচাৰে উচাৰিলে অজামিল দিজ ভয়লা তথাপিতো সিটো পাপত মুকুত ৰাখিল তাতে তাক চাৰি বিষ্ণুদূত সমস্তে দেৱৰ ৰাজা জানানী হৰি তান নামে ৰাজা যত ধৰে মৰ পৰি সমস্তে পাপক উচ্চাৰণতে কৰে ক্ষয় নকৰিবি দুত দুনাই নামত্ৰ সংশয় শুনা সভাসদ সব মহাভাগৱত স্বৰ্গ মৈত্ৰ পাতালতো নাছিল পূৰ্বত বৈকুণ্ঠৰ শাস্ত্ৰ আকনতো শুনো কেবে জানিলন্ত অধ্ৰ বয়সত ব্ৰহ্মাদেৱী কিনো মহাভাগ্য দয়ালু কৰ কলিত নামে সমে কৃষ্ণ সূৰ্য ভৈলন্ত উদিত ইহে নকলিত যিটো নভৈল উধাৰ কোটি জনমতো তাৰ নাহিকে নিস্তাৰ হে নজানি সত্ৰয়ে হৈ সাৱধান অথিৰ জীৱন যাই কেতিক্ষণে প্ৰাণ ভাৰতত নৰতনু নপাইবা সেন্থৰে
ৰাম নাম বান্ধৱ ধৰা নিৰন্তৰে ভকতক কৃপাৰে কলিত দেৱ হৰি যশ বিস্তাৰিলা দৈৱ কীৰ্তয় বতৰি এই যশ গুণ নাম গাইব মাত্ৰ মুখে এতেকে মুকুতি পদ পাইব মহাসুখে কৃষ্ণৰ বাক্যত বাবে কৰিও পত্ৰয় মৰিবাক লাগে মাক জানিবা নিশ্চয় মৰণ সম্বল নাহি বিনে হৰি নাম জানি নিৰন্তৰে নৰে বোলা ৰাম হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম। যেতিয়া ব্ৰহ্মা আদি দেৱতাৰ এই জগতত যিমানবিলাক দেৱতা আছে সকলোৰ ভিতৰত কৃষ্ণ হৈছে শ্ৰেষ্ঠ দেৱতা। যে পাপীক যেতিয়া বান্ধি আনিছিলে, যেতিয়া চাৰি সিদ্ধৰ তেখেতৰ কৃষ্ণৰ পাৰিষদ আছিলে, যমে যমদূতক কৈছে যে কৃষ্ণ হৈছে স্বতন্ত্ৰ দেৱ, তেখেত নাৰায়ণ স্বৰূপে সৰ্বঘতে সকলোকে পৰমাত্মাৰূপে নিৰ্বাহ কৰি চলাই আছে। তেখেতৰ পাৰিষদৰ ৰূপ বৰ মনোহৰ আৰু ভকতক কৃষ্ণৰ আদেশতেই সকলোকে ৰক্ষা কৰি ফুৰে। কৃষ্ণৰ সদৃশ একেই, কোনো বেলেগ নহয়, কিন্তু তেখেতসকলৰ কৌস্তভমণি শিৱৎস এয়াহে নাই। যে যেনেকৈ গা ছাঁ যেনেকৈ নেৰে বিষ্ণু ভকতকো বিষ্ণু পাৰিষদে তেনেকৈ সৰ্বক্ষণে ৰাখি থাকে। আৰু ভকতক যদি কোনোবাই অপকাৰ কৰে তেতিয়া গদাই কোবাই এইবুলি যমদূতক কৈছে যে তেওঁলোকক ওচৰ নাচাবিবি, নহ'লে তোমালোকৰ প্ৰাণৰ হতাহতি হ'ব। যে সকলোৰ বিষ্ণুৰ কৃষ্ণ ধৰ্মৰ যিমানখিনি এই নামগুণ শুনিলে, ইয়াক জানি শুনি তেখেতৰ নাম ল'লে এই সংসাৰত সুখে পাৰ হ'ব পাৰে। ভৃগু আদি যিমানখিনি মহাসিদ্ধ মুনি আছে, সুৰাসুৰ আদি কৰি, তেওঁসকল সকলোৱেই কৃষ্ণৰ আদেশতেই চলে। আৰু মনুষ্যনো এই বিষয়ে কি জানিব, গোপনীৰ নাম যে বিষ্ণু, তথাপিতো অনিচাই অজামিলে নাৰায়ণ নাম লৈ তেওঁ মুকুট হ'ল। মুক্ত হোৱাত বিষ্ণুদূতে তেখেতসকলক ৰক্ষা কৰিলে। আৰু সমস্ত দেৱ ৰাজা হৈছে হৰি। সকলো ধৰ্মৰ ওপৰত তেখেতেই নাৰায়ণ স্বৰূপে আছে। তেখেতৰ নাম ল'লেই পাপ সকলোবিলাক নাইকিয়া হয়। যে আমি ঈশ্বৰ কৃষ্ণৰ নামগুণ আমি শুনিব লাগে। যে কলিত মহা ভাগ্যোদয়ত জীৱই জন্ম লাভ কৰে আৰু এই জন্মলৈ বৃথাই খেদিলে মনুষ্য জন্ম লোৱা সাৰ্থক নহ'ব। যিটো চাণ্ডালৰ কায় বাক্য মনে সদায় সময় হৰি আছে ব্ৰাহ্যৱত, যিটো ব্ৰাহ্মণৰ শিষে শ্ৰেষ্ঠ আত কৰি। ইমান এটাকৈ সবাৰ চৰণত আমি সেৱা জনাইছোঁ। গুৰু কৃষ্ণ ৰাম ৰাম, গুৰু কৃষ্ণ কৃষ্ণ।